নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 13 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। মুছলমানক বাদ দি সকলো ধৰ্মৰ মানুহে পাব ভাৰতীয় নাগৰিকত্ব। মুছলমানক বাদ দি সকলো ডি ভোটাৰৰ সমস্যা শেষ এতিয়া। এই মুহূৰ্তত বিগ ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছো। মুছলমানক বাদ দি সকলোৱে নাগৰিকত্ব প্ৰদানৰ যুঁজা মুছলমানক বাদ দি সকলোকে নাগৰিকত্ব প্ৰদানৰ যুঁজা চলোৱা হৈছে। ৰাজ্যৰ ডি ভোটাৰৰ বাবে ডাঙৰ খবৰ। এই মুহূৰ্তত সুপ্ৰিম কোৰ্ট আৰু ভাৰত চৰকাৰৰ নিৰ্দেশত শেষ কৰা হ'ব ডি ভোটাৰৰ সমস্যা। এটা গুৰুত্বপূৰ্ণ খবৰ। বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ পৰা অহা অমুছলমানে লাভ কৰিব নাগৰিকত্ব। গুৰুত্বপূৰ্ণ খবৰ। অমুছলমান লোকৰ বিৰুদ্ধে ট্ৰিবিউনেলত চলি থকা ডি ভোটাৰৰ গোচৰৰ প্ৰত্যাহাৰৰ বাবে জিলা আয়ুক্তক নিৰ্দেশনা দিয়া হৈছে। প্ৰায় 1 লাখ ডি ভোটাৰ আছে ৰাজ্যত, কিন্তু বাংলাদেশীৰ গোচৰ নাথাকিব বিদেশী ন্যায়াধিকৰণত। এটা গুৰুত্বপূৰ্ণ খবৰ। সকলো গোচৰ শেষ কৰাৰ যুঁজা চলাইছে চৰকাৰে। 2014 31 ডিচেম্বৰৰ পূৰ্বে অহা অমুছলমান লোকক দিয়া হ'ব নাগৰিকত্ব। বিদেশী ন্যায়াধিকৰণত থকা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বাংলাদেশী হলেও হিন্দু, বৌদ্ধ, খ্ৰীষ্টান, শিখে পাব নাগৰিকত্ব। কা অধিনিয়মৰ ভিত্তিত এই সিদ্ধান্ত ল'ব চৰকাৰে। আন এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তত পুৱাৰ ভাগৰ পৰা নেৰানেপেৰা বৰষুণ। বৰ্তমান মুহূৰ্তলৈকে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ ধাৰাসাৰ বৰষুণ অব্যাহত আছে। মহানগৰীৰ দৃশ্য আপুনি মন কৰক। এয়া চাওক গুৱাহাটী স্মাৰ্ট চিটিৰ এক ভয়ংকৰ দৃশ্য। যিকোনো মুহূৰ্ততে অঘটন কৰাৰ সম্ভাৱনা। গুৱাহাটী মহানগৰীত পুনৰ কৃত্ৰিম পানী জলাশলা খুৱাইছে। এক সাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে গুৱাহাটীস্থিত ৰুক্মিণী গাঁও, হাতীগাঁও, বেলতলাত। এজাক বৰষুণতেই উঠি গৈছে মহানগৰীৰ আভিজাত্য। নিশা এজাক বৰষুণত বানত বুৰিছে গুৱাহাটী মহানগৰী। বানত ডুব গৈছে GS ৰোড, বেলতলা, ৰুক্মিণী গাঁও, হাতীগাঁওকে ধৰি কেইবাটাও প্ৰান্ত গুৱাহাটী মহানগৰীৰ। গুৱাহাটী মহানগৰী, অনিল নগৰ, নবীন নগৰতো কৃত্ৰিম বান পৰিস্থিতিৰ সূচনা হৈছে। শিক্ষানুষ্ঠানলৈ শিক্ষাৰ্থী যাবলৈ হাহাকাৰ কৰিবলগীয়া হৈছে। অফিচ কাছাৰী কামলৈ ওলাওতে এতিয়া সাৱধান হওক, কিয়নো এই মুহূৰ্তত গুৱাহাটী মহানগৰীত বানে জ্বলা কলা খুৱাইছে। ৰাজ্যজুৰি বিগত 24 ঘণ্টা ধৰি প্ৰচণ্ড ধুমুহা বৰষুণ। ধুমুহা বৃষ্টিপাতত প্ৰান্তে প্ৰান্তে বিস্তৰ ক্ষতিসাধন হৈছে। মাজুলীত নিশা ধুমুহা বৰষুণত প্ৰকাণ্ড গছ বাগৰি এই মুহূৰ্তত যাতায়াত ব্যাহত হৈ পৰা পৰিলক্ষিত হৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে এইবাৰ লুৰিণজ্যোতি গগৈয়ে। মুখ্যমন্ত্ৰীয়ে তিহাৰ জেল যোৱাৰ ভয়তে বিজেপি আৰু RSS আত্মসমৰ্পণ কৰিছিল। আপোনাৰ কৰ্মফলৰ পাপ যাতে আপোনাৰ সন্তানে ল'ব লগা হয়। মুখ্যমন্ত্ৰীয়ে তিহাৰ জেল যোৱাৰ ভয়তে বিজেপি RSS আত্মসমৰ্পণ কৰিছিল। হিমন্ত বিশ্ব শৰ্মাই আচুক বিশ্বাসঘাতকতা কৰিছে। কংগ্ৰেছ, হিতেশ্বৰ শইকীয়া, সৰ্বানন্দ সোণোৱাল সকলোকে বিশ্বাসঘাতকতা কৰিছে। আপোনাৰ কৰ্মফলৰ পাপ যাতে আপোনাৰ সন্তানে ল'ব লগা নহয়। মুখ্যমন্ত্ৰীৰ 2 সন্তানৰ বাবে প্ৰাৰ্থনা কৰিছে লুৰিণজ্যোতি গগৈ। মুখ্যমন্ত্ৰীক উভতি ধৰিছে এইদৰে লুৰিণজ্যোতি গগৈয়ে। আন এটা খবৰ হৈছে সাৱধান হওক। 15 আগষ্টত বন্ধ ঘোষণা কৰিছে আলফাই। নিশা 12 বজাৰ পৰা 6 বজালৈ সৰ্বাত্মক বন্ধ ঘোষণা কৰা হৈছে। স্বাধীনতা দিৱসৰ সকলো কাৰ্যসূচী বৰ্জনৰ আহ্বান জনোৱা হৈছে। এই মুহূৰ্তত 15 আগষ্টৰ কাৰণে বিগ ব্ৰেকিং। সাৱধান হওক, কিয়নো 15 আগষ্টত বন্ধৰ ঘোষণা আলফা স্বাধীনৰ। নিশা 12 বজাৰ পৰা 6 বজালৈ সৰ্বাত্মক বন্ধ ঘোষণা। স্বাধীনতা দিৱসৰ সকলো কাৰ্যসূচী বৰ্জনৰ হুংকাৰ প্ৰদান কৰা হৈছে। অসম, নাগালেণ্ড আৰু দক্ষিণ পূব এছিয়া অঞ্চলতে স্বাধীনতা দিৱস পালনৰ বিৰোধিতা কৰা হৈছে। গুৰুত্বপূৰ্ণ খবৰ। বন্ধৰ সময়ছোৱা জৰুৰীকালীন সেৱা, সংবাদ মাধ্যমৰ ক্ষেত্ৰত নাই কোনো নিষেধাজ্ঞা। বিশেষ পত্ৰযোগে এই কথা জনাইছে আলফা স্বাধীনে।
এই মুহূৰ্তত জনাই আছো আজিৰ খন্দিয়াৰ সভাতকৈ গুৰুত্বপূৰ্ণ খবৰ পুনৰ আৰক্ষীৰ ওপৰত ভয়ংকৰ আক্ৰমণ এই মুহূৰ্তত আৰক্ষীৰ বাহন ভাঙি চুৰমাৰ কৰা হৈছে কেইবাজনো আৰক্ষী আহত হৈ পৰিছে শ শ লোকৰ লাঠি শিলাৰে আক্ৰমণ আৰক্ষীৰ ওপৰত কত এনে ঘটনা সংঘটিত হৈছে প্ৰতিটো শেহতীয়া আপডেট জনোৱাৰ চেষ্টা কৰিছো আৰক্ষীৰ বাহনত আক্ৰমণ কেইবাগৰাকী আৰক্ষী আহত হৈ পৰিছে শ শ লোকৰ লাঠি শিলাৰে আক্ৰমণ আৰক্ষীৰ ওপৰত বুজাই দীঘলবালিত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৰাইজে আবদ্ধ কৰা জেচিবি আৰু ট্ৰেক্টৰক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি স্থানীয় ৰাইজে আবদ্ধ কৰি ৰাখিছিল এগৰাকী মহিলা আৰক্ষী বিষয়াকো পৰৱৰ্তী সময়ত আৰক্ষীৰ বৃহৎ দল আহি নিয়ন্ত্ৰণ কৰিছে সমগ্ৰ পৰিস্থিতিটো ইতিমধ্যে আৰক্ষী আটক কৰিছে মহিলা সহ প্ৰায় 5 গৰাকী আক্ৰমণকাৰীক আন এটা খবৰ অসমৰ নতুন মুখ্যমন্ত্ৰী আব্দুল খালেক শেখ হাজিনাও অসমৰ মুখ্যমন্ত্ৰী গুৰুত্বপূৰ্ণ খবৰ শেখ হাজিনাও অসমৰ মুখ্যমন্ত্ৰী কোন অসমৰ ৰাজধানী কি জানেনে সন্দেহযুক্ত নাগৰিকে তিনিচুকীয়াত সংগঠনে আবদ্ধ কৰা মিয়া শ্ৰমিকৰ মন্তব্য এইদৰে অসমৰ নতুন মুখ্যমন্ত্ৰী আব্দুল খালেক এইদৰে মন্তব্য কৰিছে তিনিচুকীয়াত সংগঠনে আবদ্ধ কৰা মিয়া শ্ৰমিকে এইদৰে মন্তব্য কৰিছে যে অসমৰ নতুন মুখ্যমন্ত্ৰী আব্দুল খালেক শেখ হাজিনাও হৈছে অসমৰ মুখ্যমন্ত্ৰী এইদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰ বাংলাদেশক লৈ কঠোৰ হৈ পৰিছে ভাৰত বাণিজ্যিক ক্ষেত্ৰত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতে চৰকাৰে জাৰি কৰিছে অধিসূচনা বাংলাদেশৰ বাবে ভাৰতে বন্ধ কৰি দিছে স্থলপথ কিছুদিন পূৰ্বে ভাৰতে বাংলাদেশৰ পৰা আমদানি কৰা কিছু সামগ্ৰীৰ ওপৰত আৰোপ কৰিছিল নিষেধাজ্ঞা উত্তেজনাময় পৰিৱেশৰ মাজত পুনৰ বাংলাদেশক লৈ ভাৰতে লৈছে ডাঙৰ সিদ্ধান্ত আমি জনাই গৈছো আন এটা ডাঙৰ খবৰ আজিৰ দিনটোৰ সভাতকৈ গুৰুত্বপূৰ্ণ খবৰ উৰিয়ামঘাটত নগা নহয় বিয়াই জ্বলাইছিল বাসগৃহ দুজন যুৱকে মটৰচাইকেলত আহি অগ্নিসংযোগ কৰিছিল এই অভিযোগ বিধায়ক বিশ্বজিৎ ফুকনৰ উৰিয়ামঘাটত নগা নহয় বিয়াই জ্বলাইছিল বাসগৃহ দুজন যুৱকে মটৰচাইকেলত আহি অগ্নিসংযোগ কৰিছিল এই অভিযোগ বিধায়ক বিশ্বজিৎ ফুকনৰ গুৰুত্বপূৰ্ণ খবৰ নিশা দুৰ্বৃত্তই জ্বলাই দিছিল এটা বাসগৃহ সালাম নামৰ এজন থলুৱা অসমীয়া মুছলমানৰ বাসগৃহত কৰিছিল এই কাণ্ড নগাই জ্বলাই দিয়া বুলি চৰ্চাৰ পাছতে বিধায়কৰ ফেচবুক পোষ্ট আন এটা ডাঙৰ খবৰ হিমন্ত বিশ্ব শৰ্মা আপোনাৰ মোদীয়ে বাংলাদেশীক ৰক্ষণাবেক্ষণ দি আছে শেখ হাছিনাকো মোদীয়ে কিয় ৰক্ষণাবেক্ষণ দি আছে বাংলাদেশী মুক্ত অসম একমাত্ৰ মুছলমানসকলে বিচাৰে আমি জনাই আছো ডাঙৰ খবৰ হিমন্ত বিশ্ব শৰ্মা আপোনাৰ মোদীয়ে বাংলাদেশীক ৰক্ষণাবেক্ষণ দি আছে শেখ হাছিনাক মোদীয়ে কিয় ৰক্ষণাবেক্ষণ দি আছে বাংলাদেশীক মুক্ত অসম একমাত্ৰ মুছলমানসকলে বিচাৰে যিসকলে বাংলাদেশী খেদাৰ কথা কয় বাংলাদেশীক বৰ পীড়া পাৰি দিয়ে বজাৰ মুখৰ ভাত কাহি কোনো ৰজা শান্তিত থাকিব পৰা নাই 1 লাখ সংখ্যালঘুক লৈ এইদৰে গৰ্জন এইবাৰ আমচুৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ অসমত ILP প্ৰৱৰ্তনৰ দাবীৰে এইবাৰ AJYCPৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ৰাজ্য এইদৰে প্ৰতিবাদৰ দৃশ্য চাওক ILP প্ৰৱৰ্তনৰ দাবীৰে উত্তাল ৰাজ্য বিজেপি চৰকাৰৰ বিৰুদ্ধে AJYCPৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ৰাজ্য বিজেপি চৰকাৰে অমুছলমান বিদেশীক সংস্থাপন কৰাৰ অভিযোগ উত্থাপন হৈছে বিজেপি চৰকাৰে অমুছলমান বিদেশীক সংস্থাপন কৰাৰ অভিযোগ বিদেশী হিন্দুৱেই হোক মুছলমানেই হোক বিতাড়নৰ দাবী AJYCP বিজেপিৰ বিৰুদ্ধে কলিয়াবৰ আৰু ডিব্ৰুগড়ত সাব্যস্ত কৰা হৈছে তীব্ৰ প্ৰতিবাদ আন এটা ডাঙৰ খবৰ এইবাৰ স্বাধীনতা দিৱসত ভয়ংকৰ কোঠাঘাটৰ ব্লুপ্ৰিণ্ট ৰচনা কৰা হৈছে গ্ৰেপ্তাৰ হৈছে ইমান হুছেইন উদ্ধাৰ বাংলাদেশৰ পতাকা সিম আৰু 26খনকৈ চিঠি স্বাধীনতা দিৱসত ভয়ংকৰ কোঠাঘাটৰ ব্লুপ্ৰিণ্ট ৰচনা কৰা হৈছে স্বাধীনতা দিৱসৰ প্ৰাক্ক্ষণতেই
ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তত সক্ৰিয় ৰাষ্ট্ৰবিৰোধী শক্তি গ্ৰেপ্তাৰ হৈছে ভাৰত বাংলাদেশ সীমান্তৰ ইমান হুছেইনক গোলকগঞ্জৰ নায়েৰচৰা গাঁৱত ঘৰ ইমান হুছেইনৰ উদ্ধাৰ কৰা হৈছে বাংলাদেশৰ পতাকা চিন 26খনকৈ চিঠি ইতিমধ্যে ধুবুৰীৰ গোলকগঞ্জ লৈ আহিছে STFৰ দল ঘটনাক তদন্ত কৰিব STFে ধুবুৰীৰ বহু লোকৰ নামত বাংলাদেশৰ পৰা পঠিয়াইছিল চিঠি আৰক্ষীৰ হাতত এক দীঘলীয়া তালিকা আহি পৰিছে আৰু ঘটনা সন্দৰ্ভতেই তদন্ত অব্যাহত ৰাখিছে গোলকগঞ্জ আৰক্ষীয়ে